হেল্ল' এভৰিৱান, এই আজি পাতত দিয়া ফিছ বনাইছিলোঁ। চাওকচোন কেনেকৈ বনালোঁ। এই সৰিয়হ আৰু জলকীয়া, পিঁয়াজ গোটেইখিনি একেলগে পিচি ল'লোঁ আৰু পিচি লৈ তাতে জিৰা, হালধি আৰু ধনিয়াখিনিও এবাৰ মিহলাই ল'লোঁ। তাৰপিছত মিক্সিতে ঘূৰাই ল'লোঁ আৰু তাৰপিছত সেইখিনি পিচি এটা ছাইডত থৈ ল'লোঁ। আৰু ৰঙালাও পাত কেইখিলা বোলো ছিঙি আনো, তাতে ফ্ৰুটৰ ট্ৰলিতে হৈছে, তাৰপৰা কেইখিলামান পাত কেইখিলা ছিঙি আনিলোঁ। ভালদৰে ধুই লৈ পানীখিনি টুকি ল'লোঁ। আৰু পাতখিলা ধুনীয়াকৈ থৈ বাতি এটাতে এই সৰিয়হ, জলকীয়া, পিঁয়াজ আৰু জিৰা, ধনিয়া, নিমখ যিখিনি পিচি লৈছিলোঁ সেইখিনি মই একেলগে বাতি এটাতে উলিয়াই ল'লোঁ। যিহেতু মাছৰ লগত সানিবলৈ সুবিধা হ'ব বাতিত। এয়া মাছ কেইপিচ দি ল'লোঁ। মাছ কেইপিচ দি লৈ আৰু ভালদৰে মাছখিনিৰ গাত মছলা লগাকৈ সানি ল'লোঁ। তাৰপিছত নেমু অকণমান দি ল'লোঁ। নেমুটো প্ৰায় কমেই হ'ল, আৰু অলপমান নেমু হ'ব লাগিছিলে। বাট মই ফাৰ্ষ্ট টাইম বনাইছোঁ যিহেতু গম নাপাওঁ কিমান কি লাগে। ভালদৰে নেমুখিনি দি অলপ দেৰি ফ্ৰিজত থ'লে ভাল হয়, বাট মোৰ সময় নাছিলে বুলিকে মই নথলোঁ আৰু লগে লগে বনাই ল'লোঁ। এয়া পাত এখিলাতে মাছখিনি দি ল'লোঁ আৰু সৰিয়হ পিচা অলপো দি ল'ব আৰু ভালদৰে বান্ধি দিব। আপোনালোকক দেখাবলৈ পাহৰিয়ে গৈছিলোঁ, আকৌ দেখাই ল'লোঁ। এইদৰে বান্ধি দিলে হৈ যাব। সূতা বা খিলা প্ৰয়োজন সাপেক্ষে মাৰিব পাৰে, কিন্তু পাতখিলা ডাঙৰ হ'লে সূতা নামাৰিলেও হয়। এইখিলা অলপমান সৰু হৈছিলে, সেই তাৰে কোমলীয়া পাত এখিলা আছিলে, সেইখিলাও বান্ধি দিলোঁ। এনেদৰে হৈ গ'ল গোটেইখিনি বান্ধি কুকাৰ এটাতে ভাপত দি ল'লোঁ। আৰু এইদৰেও খাব পাৰে, ভাপত দিয়াও খাব পাৰে, আৰু যোনে বিনা তেলৰ খায় তেনেকৈ খাব পাৰে, আৰু যোনে তেলৰ বস্তু খাই ভাল পায় সি এনেকৈ টাৱাতে তেল অকণ দি ভাজি ল'ব পাৰে। তাৰপিছত এয়া চাওকচোন কি টেষ্টি লাগিলে খাই। অলপমান নেমু চেপি ল'ব লাগে আৰু টেষ্টি লাগে। ফাৰ্ষ্ট টাইম বনোৱাৰ বাবে ভালদৰে বনাব নোৱাৰিলোঁ, ছেকেণ্ড টাইম নিশ্চয় ইয়াতকৈ বেষ্ট কৰিম।